নমস্কাৰ গ্ৰহণ কৰিব। কালি শিক্ষামন্ত্ৰীৰ সৈতে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিবৰ্গৰ এক বৈঠক অনুষ্ঠিত হৈ যায়। তেখেতসকলে আচলতে বিভিন্ন দাবী লৈ ধৰ্মঘট অনুষ্ঠিত কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক মতা হৈছিল। শিক্ষামন্ত্ৰীয়ে কালি 17/1/2025 তাৰিখৰ দিনাখন মাতিছিল আৰু তেখেতসকলৰ লগত এক বৈঠক অনুষ্ঠিত কৰিছিল। আৰু বৈঠকত কি কি আলোচনা হৈছিল সেয়া শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ পোষ্টত এনেদৰে প্ৰকাশ কৰিছে, চাওঁ আহক। আজি জনতা ভৱনত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিবৰ্গৰ সৈতে বিটিআৰ আৰু বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ মূল শৈক্ষিক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰোঁ। বিষয়সমূহ বড়ো মাধ্যমৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা, 2 নম্বৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰাদেশিকৰণ, 3 নম্বৰ হাইস্কুলসমূহক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা, 4 নম্বৰ চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ আৰ্হিত বিটিআৰত নতুন বড়ো মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন কৰা, 5 নম্বৰত আছে বড়ো মাধ্যমৰ শিক্ষক নিযুক্তি, 6 নম্বৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ওদালগুৰি চৌহদ স্থাপন কৰা। আগন্তুক সময়ত এই বিষয়সমূহৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এয়া আছিল শিক্ষামন্ত্ৰীগৰাকীৰ কিছু কথা তেখেতৰ নিজা পোষ্টত প্ৰকাশ কৰিছে। এতিয়া দেখুৱাবলৈ যত্ন কৰিছো নেতৃবৰ্গৰ, অৰ্থাৎ নিখিল বড়ো ছাত্ৰ সন্থা আৰু সাহিত্য সভাৰ নেতৃবৰ্গৰ মন্তব্য আছে। মন্তব্য আপোনালোকে চাই থাকিব। যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। বিষয়টো আছিল যে বড়ো মাধ্যম আৰু বড়ো যি ভাষা বহুতো এনেকুৱা জ্বলন্ত সমস্যা আছে, যিবিলাক সমস্যা অমীমাংসিতভাৱে ৰৈ আছে আৰু এইবিলাক সমস্যা মীমাংসা নোহোৱাৰ বাবে আজি বড়ো মাধ্যম, বড়ো ভাষা বিভিন্ন স্তৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। তো তাৰ কাৰণে আমি যোৱা 8 তাৰিখে আমি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি ৰাখিছিলোঁ 3 ঘণ্টীয়া। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি 17 জানুৱাৰীত আলোচনালৈ আমাক নিমন্ত্ৰণ জনাইছিল। আৰু এই যি আলোচনা আছে ইয়াত মূল বিষয় কেইটা আছিল যে অসম জুডিচিয়েল সেৱা এই পৰীক্ষাত গ্ৰেড 3 বড়ো তাত অন্তৰ্ভুক্ত কৰিব লাগে, যিহেতু বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী বা বড়ো ষ্টুডেণ্ট তাত তেওঁলোকে পৰীক্ষাৰ পৰা বঞ্চিত হৈছে। ছেকেণ্ড কথাটো আছিল যে CTET-ত বড়ো লেংগুৱেজ 1 এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই। আজিৰ আলোচনাৰ যোগেদি শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসমত বড়ো মাধ্যমৰ কাৰণে স্পেচিয়েল টেট পাতিবলৈ তেওঁ আমাক কথা দিছে আৰু জুডিচিয়েল ছাৰ্ভিচ বিষয়টো তেওঁ মানে আগবঢ়াই নিব বুলি কৈছে। হাই লেভেলত তেওঁ আলোচনা কৰিব। স্কুল প্ৰভিঞ্চিয়েলাইজ প্ৰাদেশিকৰণৰ কথা আছিল। সেইদিনাখন কেবিনেটত অসম চৰকাৰে সিদ্ধান্ত লৈছে যে অসমত যিবিলাক 2006 ইয়াৰ মানে আগত যিবিলাক স্কুল বহুত কেইটা কাৰণত যিবিলাক ৰৈ গ'ল, সেইবিলাক প্ৰাদেশিকৰণৰ কাৰণে এটা কেবিনেট সাব কমিটি গঠন কৰা হৈছে। এই কথাটো তেওঁ আমাক মানে কৈছে, কিন্তু আমাৰ দাবী আছে যে কেবিনেট সাব কমিটিৰ যোগেদি হওক বা আমাৰ যি বিটিআৰ শান্তি চুক্তিৰ 6.3 এই দফাৰ যোগেদি নিড বেছ প্ৰায়ৰিটিত যিবিলাক প্ৰাদেশিকৰণৰ বিষয় আছে সেই বিষয়সমূহ অতি শীঘ্ৰে সমাধান কৰিব লাগে বা বিদ্যালয় প্ৰাদেশিকৰণৰ কাম কৰিব লাগে, সেইটো আমাৰ দাবী আছে। আৰু লগতে 101 হায়াৰ ছেকেণ্ডাৰী বড়ো মাধ্যমৰ আপগ্ৰেডেশ্যনৰ কথা আমি দাবী জনাইছিলোঁ। আজিৰ মিটিঙত 54 হায়াৰ ছেকেণ্ডাৰী বড়ো মাধ্যমৰ পোষ্ট ক্ৰিয়েশ্যনৰ কাৰণে সিদ্ধান্ত লোৱা হয়। 35টা মডেল হাইস্কুল য'ত নেকি বড়ো মাধ্যমৰ হাইস্কুল নাই, বৰঞ্চ তাত LP আৰু ME আছে, সেই অঞ্চলত মানে চাহ বাগিচাৰ দৰে মডেল আদৰ্শ হাইস্কুল স্থাপনৰ কাৰণে আজি সভাত সিদ্ধান্ত হয়। 72 ECS চেণ্টাৰত এতিয়াও শিক্ষকবিহীনভাৱে চলি আছে, তাত টেম্পৰাৰী শিক্ষক দিয়া হৈছে, ছিংগল টিচাৰ আছে, তাত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ বাবে পোষ্ট ক্ৰিয়েশ্যনত আমি দাবী জনাইছোঁ। বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছৰ কাৰণে আমাৰ দাবী আছিল, সেইটো আজি ৰাজ্য চৰকাৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াই 5টা বিভাগ আৰু পোষ্ট ক্ৰিয়েশ্যন কৰি পেলাই আগন্তুক বাজেটত ইয়াৰ কাম আৰম্ভ কৰিম বুলি কৈছে। তো বহুকেইটা দাবী আছিল, কিছু দাবী
আজি আলোচনাত মীমাংসা হ'ল, সিদ্ধান্ত হ'ল, সমাধানৰ সূত্ৰ ওলাইছে। কিছু দাবীৰ সমাধানৰ সূত্ৰ এইটো ওলাব পৰা নাই বা ইয়াৰ মীমাংসা ওলাবৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ম বুলি আমাক আশ্বাস দিছে। আজিৰ আলোচনা ইয়াত কিছু পজিটিভ আছে আৰু কিছু আৰু কৰণীয় আছে। আমি নেগেটিভ বুলি নকওঁ, কৰণীয় আছে আৰু কিছুমান সমাধানৰ সূত্ৰ আজি ওলাইছে। আমি আলোচনা ফলপ্ৰসূ বুলি কৈছোঁ আৰু আগন্তুক দিনত শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বড়ো মাধ্যমৰ যিবিলাক জ্বলন্ত সমস্যা আৰু মাধ্যম আৰু ছাত্ৰ ছাত্ৰীৰ লগত যি জড়িত ৰাইট টু এডুকেশ্যন মৌলিক অধিকাৰৰ পৰা যাতে বঞ্চিত নহয়, ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত মাতৃভাষা মাধ্যম যাতে বঞ্চিত নহয় তাৰ প্ৰতি নজৰ ৰাখি পেলাই অসম চৰকাৰ, অসমৰ শিক্ষা বিভাগ আৰু অসমৰ শিক্ষা বিভাগৰ বিষয়াসকলে যাতে সকলো দিশত তেওঁলোকে সমাধানৰ সূত্ৰ ওলায় আৰু গণমাধ্যম তেওঁলোকে আন্তৰিকতাৰে যাতে চায় তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আমি আশা কৰিছোঁ। সেইখিনি আমি ব্যক্ত কৰোঁ। নাই, ভাল খবৰৰ ভিতৰত এইটোৱে যে 101 আমাৰ যি হায়াৰ ছেকেণ্ডাৰী বড়ো মাধ্যম আপগ্ৰেডেশ্যনৰ কথা আছিল তাত 54ত পষ্ট ক্ৰিয়েশ্যন আৰু এপইণ্টমেণ্টৰ কাৰণে সিদ্ধান্ত হ'ল। দ্বিতীয় কথাটো হ'ল 35টা মডেল হাইস্কুল আদৰ্শ বিদ্যালয় চাহ বাগানৰ দৰে বড়ো মাধ্যম আৰু স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত কিছু বিষয় অমীমাংসিত হৈ আছে। এইটো সমাধান ওলাব লাগিব। বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছৰ কাৰণে পষ্ট ক্ৰিয়েশ্যন কৰা হ'ব, তাত নিযুক্তি দিয়া হ'ব। বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছৰ কাৰণে পষ্ট ক্ৰিয়েশ্যন কৰা হ'ব, তাত নিযুক্তি দিয়া হ'ব। সেইটো আমাৰ মানে ভাল এটা সিদ্ধান্ত হৈছে। আৰু আন বহুতো বিষয় আছে, যেনেকুৱা আছাম ষ্টেট স্কুল এডুকেশ্যন মানে বৰ্ডত একাডেমিক অফিচাৰ লাগে, 3 দিনৰ ভিতৰত এডভাৰটাইজমেণ্ট দিম বুলি কৈছে একাডেমিক অফিচাৰত। আৰু লগতে SCRTত আমি লেকচাৰৰ দাবী জনাইছিলোঁ, এছিষ্টেণ্ট ডাইৰেক্টৰৰ পষ্ট তেওঁলোকে ক্ৰিয়েট কৰিছে, এইটো ভাল খবৰ বুলি ক'ব পাৰোঁ। আনপিনেদি যি টেক্সট বুক প্ৰডাকশ্যন এণ্ড পাব্লিকেশ্যন কৰ্পৰেশ্যন আছিল তাতো আমি বিষয়া নিযুক্তিৰ কাৰণে দাবী জনাইছিলোঁ আৰু ইয়াতো বৰ্তমান কৰ্মৰত যি বিষয়া আছে তাক তেওঁলোকে আপগ্ৰেডেশ্যনৰ কথা এই প্ৰসংগবিলাক পজিটিভলি আজি আলোচনা কৰা হ'ল আৰু এইবিলাক সিদ্ধান্ত হৈছে। আমি আশা কৰিছোঁ অমীমাংসিত আৰু জ্বলন্ত সমস্যাবিলাক সমাধানৰ কাৰণে চৰকাৰে যথোপযুক্ত যি মানে পদক্ষেপ সেই পদক্ষেপটো তেওঁলোকে ল'ব। আমি যথেষ্ট আশাৰে বাট চাই আছোঁ। বিটিআৰবাসী 35 লক্ষ জাতি জনগোষ্ঠী আমি একেলগে চৰকাৰখনেতো চৰকাৰৰ কাম কৰিবই আৰু বিটিআৰ চৰকাৰ, অসম চৰকাৰ, অসম বিধানসভাৰ যি মানে বাজেট সত্ৰ কোকৰাঝাৰত এদিনৰ কাৰণে এই বছৰ স্পেচিয়েলি তেওঁলোকে মানে লৈ গৈছে বা তেওঁলোকে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, অধ্যক্ষ স্পীকাৰ ডাঙৰীয়া এছেম্বলিত তেওঁক ধন্যবাদ জনাইছোঁ, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই বাজেটত বিটিআৰ কেন্দ্ৰিক কিছু আকাংক্ষা ৰেঙনি বাজিব, সেইটোৱে আমি আশাবাদী আৰু আমি ৰৈ আছোঁ যে বিটিআৰত বাজেট অধিৱেশন মানে বিটিআৰ যিহেতু পিছ পৰি আছে, যিহেতু 50টা বছৰ ইয়াত আন্দোলন, বোম বাৰুদ, বিভিন্ন ঘাত প্ৰতিঘাত, হিংসা, এই পৰিৱেশটো গ'ল আৰু স্বাধীনতাৰ 75 বছৰতো বহুতো এতিয়া পিছ পৰি আছে। এদিনতে চব কাম হৈ নাযায়। 2020ৰ শান্তি চুক্তি হৈছে, চুক্তি পিছত শান্তি আহিল আৰু উন্নয়নৰ কামো চলি আছে, কিন্তু এদিনতে চব হৈ নাযায়। তো চৰকাৰখনে এই বছৰ বিধানসভাৰ বিশেষ সত্ৰ তেওঁলোকে লৈ গৈছে কোকৰাঝাৰলৈ, সেইটো এটা আশাৰ ৰেঙনি। ৰাইজে আশাবাদী আৰু আশাৰ ফল পাব বুলি বিটিআৰবাসী